So hello friends, আজি আমি ডিসকাস কৰিব গৈছো properties of complex number. Complex number কি হয়? What is iota? এখিনি অলৰেডি ডিসকাস কৰি লৈছো আৰু complex number যদি পাৱাৰ থাকে তেন্তে এইটো আমি কেনেকৈ সলভ বা সমাধান কৰিব লাগে এখিনি আমি ডিসকাস কৰি লৈছো। তোমালোকে যদি এই ভিডিওটো চাব বিচাৰা তেতিয়ালে মোৰ আই ট্যাবত ক্লিক কৰি পেলাই এখিনি চাই আহা তেতিয়ালে পিছৰখিনি তোমালোকৰ বহুত ইজি হ'ব বুজিবৰ কাৰণে। সো আমি আজি স্টাৰ্ট কৰিব গৈছো properties of complex number. So let's go. So properties of complex number. ইয়াৰ অৰ্থটো হৈ গল জটিল সংখ্যাৰ ধৰ্ম। সো আমি এটা এটাকে ডিসকাস কৰিম কি ইয়াতে প্ৰপাৰ্টি আছে। সো ফাৰ্স্ট প্ৰপাৰ্টি আছে। প্ৰথম প্ৰপাৰ্টিটো আমাক কয় যে এটা জটিল সংখ্যা শূন্য যদি হৈ যায় তেন্তে কেতিয়া শূন্য হ'ব। তো মানি লোৱা এটা জটিল সংখ্যা যেটো আমি z ৰে ৰিপ্ৰেজেন্ট কৰো আইটো হৈ গল a + ib। এটা জটিল সংখ্যা এটা যদি শূন্য হয় তেন্তে হ'ব কেতিয়া এটা আমাক চাব আছে। তো a + ib = 0 if a = 0 ঠিক আছে যদি a সমান শূন্য হয় and b = 0। এটা জটিল সংখ্যা শূন্য কেতিয়া হবে যেতিয়া প্ৰথম যেটো a আছে যেটো বাস্তৱ ভাগ আছে এটো শূন্য হ'ব লাগিব আৰু যেটো কাল্পনিক ভাগ আছে b হেতু কি হ'ব লাগিব শূন্য হ'ব লাগিব। ঠিক আছে তো বাস্তৱ ভাগটো এনে a আৰু b দুটাও বাস্তৱ হয় বাট দুটা ভাগ এটো ভাগ আৰু এটো ভাগ দুটাও কি হ'ব লাগিব শূন্য তেতিয়া হেতু শূন্য হ'ব। ঠিক আছে কেনেকৈ হল তো আমি এটো চাব পাৰো যেনেকৈ আমি যদি লিখি দিলো a + ib = 0 ঠিক আছে তেতিয়া আমি লিখি পাৰো a = -ib তো এটো ইফালে লৈ গলো এটো কি হ'ল মাইনাস দুই পিনে বৰ্গ কৰি দিয়া সো a² = এটো হৈ যাব -ib whole square a² = সো -i এটো গল -² হলে প্লাস হৈ যাব i টো হৈ যাব তোমাৰ i² এটো গল b²। এটা সো a² = সো i² টো কিমান হয় i² মই লিখি দিছো i² = -1 সো এটো -1 into b²। সো a² = -b²। সো ইয়াৰ পৰা আমি লিখি পাৰো a² + b² = 0। এটা সো a² আৰু b² দুটা নাম্বাৰৰ স্কয়াৰ কি হৈছে 0 হৈছে। এটা দুইটাও কি হয় পজিটিভ নাম্বাৰ। এটা যদি পজিটিভ নাম্বাৰ বা নেগেটিভ নাম্বাৰ হলে এটো পজিটিভ হৈ যাব যদি আমি -1 দি দিও আৰু স্কয়াৰ কৰিলে এটো কি হ'ব পজিটিভ হৈ যাব। বাট ধৰা 2 -2² হেতু পজিটিভ হৈ যাব বাট দুটা পজিটিভ নাম্বাৰ এটো 1 এটো 4 কি শূন্য হ'ব পাৰে নোৱাৰে। দুটা পজিটিভ নাম্বাৰৰ যোগফল শূন্য কেতিয়া হ'ব নোৱাৰে কেতিয়া হ'ব যেতিয়া a = 0 হ'ব লাগিব আৰু b = 0 হ'ব লাগিব। আদাৰৱাইজ এনেকৈ কোনো কন্ডিশন নাই যত দুটাৰ স্কয়াৰ সো স্কয়াৰ কৰিলে নেগেটিভ পজিটিভ হৈ যাব তেন্তে দুটা স্কয়াৰ কেতিয়াও 0 হ'ব নোৱাৰে until unless যদি আৰু যদিহে if and only if a = 0 and b = 0। সো ইয়াতে পৃথককে যদি ইয়াতে 0 নহয় ঠিক আছে তেন্তে এই জটিল সংখ্যাটো 0 হ'ব নোৱাৰে হেতু 0 তেতিয়া হ'ব যেতিয়া ইয়াতে বেলেগকে 0 হৈ যায়। সো এটো গল ফার্স্ট প্ৰপাৰ্টি। এতিয়া আমি ডিসকাস কৰো সেকেন্ড প্ৰপাৰ্টি। সো সেকেন্ড প্ৰপাৰ্টি আমাৰ কি আছে ইকুৱেলিটি অফ কমপ্লেক্স নাম্বাৰ। ইকুৱেলিটি অফ কমপ্লেক্স নাম্বাৰ ঠিক আছে এটো সেকেন্ড প্ৰপাৰ্টি হৈ গল। সো আমাৰ কি বুজাইছে কমপ্লেক্স নাম্বাৰ সমান হ'ব। সো আমি লৈ ললো z1 ঠিক আছে z1 আৰু z1 and z2 কি হয় দুটা কমপ্লেক্স নাম্বাৰ হয়। এটা দুটা ইকুৱেল কেতিয়া হ'ব z1 টোক আমি লৈ ললো a + ib and z2 টোক আমি লৈ ললো c + id। এটা দুটা সমান কেতিয়া হ'ব সেই কন্ডিশনটো আমি চাও যে কেতিয়া সমান হয় দুটাকো আমি কি কৰো সমান কৰি দিও। সো a + ib = c + id। নাও a এটো ইফালে লৈ আনো ট্ৰান্সপোজ সো a - c + i এটো গল b - d ইফালে কি থাকিলে 0 ঠিক আছে। তো আমি যদি এই প্ৰথম শৰ্তটো চাও যে এই দুটাৰ যোগফল শূন্য কেতিয়া হয় যেতিয়া a = 0 আৰু b = 0 হ'ব হেতু হিচাপত এই দুটাৰ যোগফল শূন্য কেতিয়া হ'ব যেতিয়া এটো 0 হ'ব লাগিব আৰু এটো 0 হ'ব লাগিব। সো আমি কি লিখিব পাৰো a - c = 0 and আৰু লিখিম
বি মাইনাছ ডি ইয়াতে এণ্ড মানে আৰু বুজাইছোঁ ইকুৱেল টু 0 ইয়াৰ পৰা আমি কি পালোঁ এ ইজ ইকুৱেল টু চি এণ্ড বি ইজ ইকুৱেল টু ডি সো ইয়াৰ পৰা আমি কণ্ডিশ্যন কি পালোঁ যে এ যদি চিৰ সমান হয় আৰু বি ডিৰ সমান হয় তেন্তেহে এইটো কি হ'ব দুটা কমপ্লেক্স নাম্বাৰ কি হ'ব ইকুৱেল হ'ব ডেট মিনছ ইউ কেন চে that z1 will be equal to z2 if a is equal to c and b is equal to d so এইটো কন্ডিশন হৈ গ'ল ইয়াতে a হৈ গ'ল z1 ৰ এলিমেন্ট আৰু c হৈ গ'ল z2 ৰ এলিমেন্টস ঠিক আছে সিমিলাৰলি b হৈ গ'ল তোমাৰ z1 ৰ আৰু d হৈ গ'ল z2 ইয়াৰ পৰা আহিছে সো এইটো সেকেন্ড প্ৰপাৰ্টি হৈ গ'ল যত কমপ্লেক্স নাম্বাৰ দুটা কি হৈছে ইকুৱেল হৈছে ঠিক আছে সো এটো বুজিবৰ কাৰণে আমি এটা এক্সাম্পল লৈ পেলাই চাও সো फ्रेंड्स এটো বুজিবৰ কাৰণে আমি এটা এক্সাম্পল লওঁ সো এটা দিয়া আছে if x + iy + 3 is equal to y + 4xi ঠিক আছে মানে এইটো পাৰ্টৰ লগত ইকুৱেল আছে তেন্তে আমাক x আৰু y ফাইন্ড কৰিব লাগে বিচাৰিব লাগে ঠিক আছে সো ফাৰ্স্ট অফ অল এটো আমি কমপ্লেক্স নাম্বাৰ হিচাপে লিখি দিও তেন্তে এটো হৈ যাব x + 3 + iy is equal to y plus I into 4x ঠিক আছে দুটা জটিল সংখ্যা হিচাপে আমি এক্সপ্ৰেছ কৰি দিলো এটা according to this দুটা কমপ্লেক্স নাম্বাৰ according to this দুটা কমপ্লেক্স নাম্বাৰ ইকুৱেল কেতিয়া হ'ব যেতে a is equal to c and b is equal to d ইয়াতে a কোনটো হয় এটো চোৱা a is equal to c means এটো জটিল সংখ্যাৰ ফাৰ্স্ট পাৰ্টটো এটো জটিল সংখ্যাৰ ফাৰ্স্ট পাৰ্টৰ লগত ইকুৱেল আৰু দ্বিতীয় পাৰ্টৰ লগত ইকুৱেল হ'ব সো ইয়াৰ পৰা আমি লিখিব পাৰো x plus 3 is equal to y ঠিক আছে আমি কি লিখি পাৰো x plus 3 is equal to y that means a is equal to c লিখি পাৰো সো a is equal to c লিখি দিলো and সো এটা i সেম আছে সো আমি i টো ইগনোৰ কৰি পাৰো সো we can write y equal to 4x ঠিক আছে আমাক x আৰু y ফাইন্ড কৰিব আছে সো y is equal to 4x আছে ইয়াতে আমি 4x পুট কৰিব পাৰো x plus 3y equal to 4x now এবাৰ আমি মাইনাস যদি কৰি দিও সৰি এটো 3 হয় এবাৰ মাইনাস যদি কৰি দিও সো 3x is equal to 3 সো x is equal to কিমান হৈ গল 1 এটো পুট কৰি দিয়াতে সো y is equal to 4 into 1 সো y equal to কি হৈ গল 4 সো এই প্ৰকাৰে আমি ফাইন্ড কৰি ললো বাই ইউজিং প্ৰপাৰ্টি 2 এই প্ৰবলেমটো আমি সলভ কৰিলো ঠিক আছে এতিয়া আমি চাও ইয়াৰ পিছৰ প্ৰপাৰ্টিখিনি So friends আমি দুটা প্ৰপাৰ্টি ডিসকাস কৰা হৈ গৈছে এতিয়া আমি ইয়াৰ পিছৰখিনি প্ৰপাৰ্টি ডিসকাস কৰো সো ইয়াৰ পিছৰ প্ৰপাৰ্টি হৈ গল তোমাৰ ক্লোজাৰ প্ৰপাৰ্টি ঠিক আছে ক্লোজাৰ প্ৰপাৰ্টি মানে হৈ গল আবদ্ধ ধৰ্ম ঠিক আছে এটো আমাক কি বুজায় তে আমাৰ তাত যদি এটা কমপ্লেক্স নাম্বাৰ আছে z1 এটা কমপ্লেক্স নাম্বাৰ আছে z2 আৰু দুটাকো যদি আমি যোগ কৰো ঠিক আছে দুটাকো যদি আমি যোগ কৰো टमाटर আছে z1 আৰু z2 দুটাকো যদি আমি যোগ কৰো তেন্তে যেটো আম পাম এটো কি হ'ব এটা কমপ্লেক্স নাম্বাৰ কেনেকে ধৰা আমাৰ তাত আছে a + ib আৰু এটা কমপ্লেক্স নাম্বাৰ z2 লৈ এটো গল c + id দুটাকো যোগ কৰি দিয়া তে ৰিয়েল পাৰ্টটো ৰিয়েল লগত আৰু ইমাজিনাৰি পাৰ্টটো বা কাল্পনিক ভাগটো কাল্পনিক লগত যোগ হ'ব ইট ইজ a + c পাই গলো প্লাস i b + d সো আমি কি দেখিলো যে z1 আৰু z2 যদি আমি প্লাস কৰো তেন্তে আমি এটা নাম্বার পাবো গৈছো হেতু এর কি হবে জটিল সংখ্যা বিকজ এটা কি প্রেজেন্স আছে i প্রেজেন্স থাকা মানে কি বুঝাই আছে জটিল সংখ্যা সো দিস ইজ অলসো কি নাম্বার হবে এটা জটিল সংখ্যা সিমিলারলি আমি যদি দুটা নাম্বার z1 আর z2 সাবট্রাক্ট কৰো তেন্তে আমি কি পাম কমপ্লেক্স নাম্বার বা জটিল সংখ্যা z1 z2 আমি যদি মাল্টিপ্লাই কৰি দিও ঠিক আছে তেতিয়া এটা কমপ্লেক্স নাম্বার পাম আৰু z1 by z2 আমি যদি ডিভাইড কৰিম তেতিয়াও কি হবে এটা কমপ্লেক্স নাম্বার পাম বাট কন্ডিশন কি আছে where jot z2 not equal to 0 হ'ব লাগিব বাট এটো 0 হৈ গলে কি হ'ব এটো আনডিফাইন্ড হৈ যাব সো দিস আর প্ৰপাৰ্টিজ এটো এনেকে প্ৰুভ কৰিব পৰা যায় একেটা যদি চাবা আছে তো মোৰ প্ৰিভিয়াস ভিডিওখিনি চাবা যে কেনেকে মাল্টিপ্লাই কৰে কমপ্লেক্স নাম্বার আৰু কেনেকে ডিভাইড কৰে এখিনি মই তাতে বুজাই দিছো ঠিক আছে সো এটো আমাৰ প্ৰপাৰ্টি হৈ গল ক্লোজাৰ প্ৰপাৰ্টি ইয়াৰ পিছৰ যেটো প্ৰপাৰ্টি আছে এটো আমি ডিসকাস কৰো পিছৰ প্ৰপাৰ্টি হৈ গল তোমাৰ কমিউটেটিভ প্ৰপাৰ্টি
ঠিক আছে কমিউটেটিভ প্ৰপাৰ্টি মানে হৈ গ'ল তোমাৰ ক্ৰম বিনিময় ধৰ্ম সো ক্ৰম বিনিময় ধৰ্মই কি কয় যদি মোৰ তাত আছে z1 প্লাছ z2 তেন্তে যেটো আমি পাম দুটাক জিক কৰিলে হেতু যদি তুমি ক্ৰমটো উল্টা কৰি দিয়া ক্ৰমটো চেঞ্জ কৰি দিয়া means if you change the order means z2 plus z1 then also etu ki hobo equal hobo means z1 plus z2 will be equal to z2 plus z1 ক্ৰম to holoni korle etu ki hobo amar jeto sum ase ba jeto jogfol ase etu change nohoy similarly if we multiply z1 into z2 then this will be equal to z2 into z1 ঠিক আছে equal commutative property etu tomalike sa agot যেতিয়া আমি ৰিয়েল নাম্বাৰ বাস্তৱ সংখ্যা ৰেশনাল নাম্বাৰ বা অখণ্ড সংখ্যা আৰু পৰিমেয় সংখ্যা ডিসকাস কৰিছিলো এইখিনি অলৰেডি প্ৰপাৰ্টি ডিসকাস কৰা আছে যেটো এটো নাম্বাৰ সিস্টেমতে পৰে কমপ্লেক্স নাম্বাৰ এটা নাম্বাৰ সিস্টেম হয় সেইকাৰণে এইখিনি প্ৰপাৰ্টি হি স্যাটিসফাই কৰিবই ঠিক আছে নাম্বাৰ 5 এসোসিয়েটিভ বা সহযোগ ধৰ্ম প্ৰপাৰ্টি এটো আমাক কি কয় যদি আমাৰ এটা তিনটা কমপ্লেক্স নাম্বাৰ আছে z1 z2 আৰু z3 ঠিক আছে এখানে তিনটা কমপ্লেক্স নাম্বাৰ লব লাগিব তো আমি যদি z1 z2 z3 যদি এড কৰিব বিচাৰো তো কেনেকৈ এড কৰিব পাৰো প্ৰথম এটা গ্ৰুপ বনালো তাৰ পিছত তাৰ ৰিজাল্টটো পিছৰ লগত এড কৰিলো অৰ আমি কি কৰিলো পিছৰটো গ্ৰুপ বনালো ঠিক আছে পিছৰটো গ্ৰুপ বনাই পেলে তাৰটো এনসাৰটো আমি প্ৰথমটোৰ লগত এড কৰিলো তো দুইটাৰ কেছত কি হ'ব এনসাৰটো আমাৰ সেম আহিব আমি এটো যোগ কৰি পেলে ইয়াৰ লগত তাৰ ৰিজাল্টটো যোগ কৰো বা আমি ইয়াৰ যেটো এনসাৰ আছে এটো এই দুটা ৰিজাল্টৰ লগত যোগ কৰো দুইটাৰ কেছত কি হ'ব সেম এনসাৰ আহিব সো দিস ইজ এসোসিয়েটিভ প্ৰপাৰ্টি ঠিক আছে নেক্সট ওয়ান নাম্বাৰ 6 ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি সো এটো মাল্টিপ্লিকেশন ক্ষেত্ৰটো একে হয় z1 into z2 into z3 is equal to z1 into z2 into z3 changing the group ঠিক আছে গ্ৰুপ টু চেঞ্জ কৰলে হেকে মান থাকিব ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি সো ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি বা বিতৰণ বিধি সো আমাৰটা যদি z1 প্লাস সরি z1 into z2 plus z3 থাকে তেন্তে আমি এই z1 টুক ডিস্ট্ৰিবিউট কৰিব পাৰো এই z1 ইমানখিনি পাৰ্ট আমি ডিস্ট্ৰিবিউট কৰিব পাৰো তো এটো কি হৈ যাব ডিস্ট্ৰিবিউট বিতৰণ কৰিব পাৰো সো z1 into z2 plus z2 sorry z1 into z3 সো এটো কো হয় বিতৰণ বিধি এটো কল কমিউটেটিভ ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি নেক্সট নাম্বাৰ 7 আমি ডিসকাস কৰো এটো গল আইডেন্টিটি ঠিক আছে আইডেন্টিটি প্ৰপাৰ্টি আইডেন্টিটি মিন্স তোমাৰ কি বুলি কয় আইডেন্টিটি মানে হৈ গল তোমাৰ তথ্যমক বিধি ঠিক আছে আইডেন্টিটি মিন্স তথ্যমক বিধি এটা সোৱা যুগৰ কাৰণে ফৰ এডিশন যুগ এডিশনৰ কাৰণে যেটো আইডেন্টিটি এলিমেন্ট হ'ব হেতু গল 0 और हेतु कॉम्प्लेक्स नंबर हिसाब से जटिल संख्या हिसाब से लिखिब गले 0 प्लस I into 0 ठीक है तो जुगर करने जेतु आइडेंटिटी एलिमेंट हबो हेतु 0 और मल्टीप्लिकेशन करने या जेतु आइडेंटिटी एलिमेंट हबो हेतु गल 1 बा আমি এটো এনে লিখিব পাৰো 1 প্লাস I into 0 ঠিক আছে তো এইখিনি আইডেন্টিটি এলিমেন্ট হয় আৰু এইখিনি যদি তুমি এটা জটিল সংখ্যাৰ লগত এড কৰা তেন্তে সেই জটিল সংখ্যাৰ মানটো চেঞ্জ নহয় যেনে z1 plus 0 is equal to z1 and z1 into 1 is equal to z1 ঠিক আছে তো পুৰণৰ কাৰণে 1 হয় মাল্টিপ্লিকেশনৰ কাৰণে 1 আৰু এডিশনৰ কাৰণে 0 মিন্স যোগফলৰ কাৰণে 0 তো এইখিনি কি হয় ইয়াৰ আইডেন্টিটি এলিমেন্ট সো 1 টো আমি এনেকৈ লিখিব পাৰো 0 টো এনেকৈ লিখিব পাৰো ঠিক আছে আৰু জটিল সংখ্যা তোমালোকে জানা এটো a plus ib ফৰ্ম আৰু তোমালোকে যি হিচাপে লিখা এটো হিচাপে লিখিব পাৰা যায় সো দিস ইজ আইডেন্টিটি এলিমেন্ট हेलो फ्रेंड्स एटी आमी डिस्कस करब गसु कन्जुगेट ऑफ ए कम्प्लेक्स नम्बर बा संयुग्म जटिल संख्या ठीक है एटी की है प्रथम बुझि लওঁ तो आमी एटु धरि लওঁ x अक्ष
ঠিক আছে এইটো হৈ গ'ল তোমাৰ y অক্ষ তো এইটো হৈ গ'ল এটা কাৰ্টেছিয়ান কোঅৰ্ডিনেটস বা কাৰ্টেছিয় তোমাৰ সমতল য'ত আমি কমপ্লেক্স নাম্বাৰ কিটা ইয়াতে প্লট কৰিব পাৰোঁ যেনেকৈ আমাৰ তাত কোনোবা এটা কমপ্লেক্স নাম্বাৰ ধৰা এইটো আছে z = a + ib সো ইয়াক আমি অৰ্ডাৰ পেয়াৰ বা ক্ৰমিক জোড় হিচাপে a, b লিখিব পাৰোঁ ঠিক আছে য'ত এই ডিসটেন্সটো বুজাব আমাৰ b আৰু এই ডিসটেন্সটো বুজাব আমাৰ a ঠিক আছে তেন্তে যেটো এটো হৈ গ'ল তোমাৰ z ঠিক আছে মডুলাস অফ z নাও এই নাম্বাৰটো আমি চোৱা এই x অক্ষটো ইয়াক যদি আমি মিৰৰ হিচাপে লওঁ ঠিক আছে বা দাপোন হিচাপে লওঁ তেন্তে একেটাই কোণ কৰি পেলাই ইয়াৰ অপোজিট ঠিক আছে ইয়াতে আমি যেটো সংযুগ্ম সৰি যেটো জটিল সংখ্যা পাম হেতু কি হ'ব যে এই পাৰ্টটো পজিটিভ হ'ব বাট এই পাৰ্টটো কি হৈ যাব নেগেটিভ হৈ যাব সো এটো হৈ যাব তোমাৰ z কনজুগেট বা এই চিহ্নতে দিয়া হয় ইয়াক আমি লিখিম a - ib ঠিক আছে সো ইয়াৰ মিৰৰ ইমেজ ঠিক আছে ইয়াৰ মিৰৰ ইমেজ বা ইয়াৰ প্ৰতিবিম্ব যেটো হ'ব হেতুকে কি বুলি কোৱা হয় কনজুগেট সো হোৱাট ইজ কনজুগেট সো আমি লিখিব পাৰো কনজুগেট is the mirror image of a complex number ঠিক আছে conjugate is the mirror image of a complex number তো আমাৰ যদি complex number to z = a + ib আছে তেন্তে ইয়াৰ conjugate কি হ'ব z = a - ib এটা মাইনাস কি হৈছে কাৰণ চোৱা এই পাৰ্টটো হৈ গ'ল পজিটিভ তো এইটো থাকিব পজিটিভ বাট তলৰ পাৰ্টটো যেতিয়া আমি আহিম তেতিয়া এইটো হৈ যাব তোমাৰ নেগেটিভ সো এই পাৰ্টটো হৈ যাব নেগেটিভ তেন্তে ইয়াৰ যেটো অৰ্ডাৰ পেয়াৰ হ'ব এটো a, - b হ'ব ঠিক আছে তো এটো হৈ গ'ল কনজুগেট অফ এ কমপ্লেক্স নাম্বাৰ নাও ইয়াৰ কিছুমান ইম্পৰ্টেন্ট প্ৰপাৰ্টিজ আছে হেকিনি আমি চাও ফাৰ্স্ট প্ৰপাৰ্টি হৈ গ'ল z = z কনজুগেট যদি কি বুজাইছে যদি আমাৰ তাত z আছে a + ib ঠিক আছে আমাৰ তাত যদি এটা কনজুগেট আছে ফার্স্ট প্রপার্টি আছে স্যার ইয়ার ফার্স্ট প্রপার্টি z = z কনজুগেট বা z সংযুগ্ম z ঠিক আছে কেনেকৈ হ'ব সো যদি z2 স্যার যদি z মানটো ইয়াত আছে z মানটো যদি আমি অনলি ইয়াত ধৰো বলে এইটো z হয় তেন্তে এইটো এটা বাস্তৱ ৰেখা হয় তেন্তে ইয়াতে অনলি ৰিয়েল ভ্যালু পাম হেতু পজিটিভ ঠিক আছে সো মানি ল এইটো 5 হয় তেন্তে যদি z = 5 if z = 5 তেন্তে ইয়াৰ যেটো কনজুগেট হ'ব এটো কিমান হৈ যাব 5 বিকজ ইয়াৰে যেটো ইমাজিনাৰী পাৰ্ট হৈছে এটো কি হৈছে 0 হৈছে দ্যাট মিন্স 5 + i 0 ঠিক আছে তেন্তে যেটো z কনজুগেট হ'ব এটো কি হ'ব 5 - i 0 সো এই পাৰ্টটো থাকক না থাকে একেটা হয় 5 will be equal to 5 ঠিক আছে সো z আৰু z কনজুগেট এটো কি হ'ব ইকুয়াল হৈ যাব মিন্স z will be equal to z কনজুগেট এটো গল ফার্স্ট প্রপার্টি যদি আমাৰ রিয়েল নাম্বার সরি আমাৰ যদি কমপ্লেক্স নাম্বার বা জটিল সংখ্যাটো যদি রিয়েল নাম্বার হয় ঠিক আছে রিয়েল পার্ট আছে তেন্তে z আৰু z কনজুগেট দুটা কি হ'ব ইকুয়াল হ'ব ঠিক আছে বুজি পালা না যদি z = 5 সো ইয়াত অনলি রিয়েল পার্ট আছে ইমাজিনারি পার্টটো 0 হৈ আছে তেন্তে z কনজুগেট কিমান হ'ব 5 ঠিক আছে নেক্সট নাম্বার 2 সো if number 2 হৈ গল z will be equal to minus z conjugate ঠিক আছে এটো কেতিয়া হ'ব যদি আমাৰ যেটো z আছে হেতু ইমাজিনাৰী যেটো লাইন আছে সো y axis to ইমাজিনাৰী লাইন বুজাব এটা এটো ইমাজিনাৰী লাইন বুজাব বা কাল্পনিক ৰেখা তো এই কাল্পনিক ৰেখা যদি z ৰ মানটো থাকে যেনেকৈ মানি লোৱা এটো 5i আছে তেন্তে এটো এটা কাল্পনিক বিশুদ্ধ কাল্পনিক বা পিওর ইমাজিনাৰী হয় যদি z টু পিওর ইমাজিনাৰী হয় তেন্তে ইয়াৰ যেটো z কনজুগেট হ'ব এটো কি হ'ব -5i
যদি পিওর ইমাজিনারি মানি লো এইটো 5 হয় তেন্তে ইয়াৰ কনজুগেটটো কিমান হ'ব -5i হেনেকৈ হ'ব বাট যদি এইটো লাইনতে থাকে তেন্তে ইয়াতে কনজুগেট আমি নাপাম সো বুজি পাইছা না এইটো গল সো z will be equal to minus of z conjugate if z is purely imaginary ঠিক আছে তো এইটো কন্ডিশন কেতিয়া হ'ব if z is purely imaginary ঠিক আছে if z is purely imaginary then z will be equal to minus of z conjugate so it is second এটা আমি নাম্বার 3 to চাও so friends property 3 যোৱাৰ আগত আমি এটো এটা প্ৰবলেম আছে এটো আমি ডিসকাস করলাম আমাক প্ৰবলেমটো দিয়া আছে যে prove that if z is equal to conjugate of z means z সমান হ'ব সংযুগ্ম জটিল সংখ্যাৰ z ৰ তেন্তে আমাক প্ৰমাণ কৰিব যে z is real number এটো বাস্তৱ সংখ্যা বুলি এটো আমাক প্ৰুভ কৰিব লাগে সো এই পাৰ্টটো আমাক গিভেন হৈ আছে সো ফাৰ্স্ট অফ অল আমি কি কৰিম z টো কনসিডাৰ কৰিম let z equal to a plus I b এটো আমি ললো নাম্বাৰ 1 এতিয়া আমি কি কৰো ইয়াৰ কনজুগেটটো উলাই দিম এটা গল a minus I b সো এটো দিয়া আছে আমাক প্ৰুভ কৰিব z is real number now z is equal to conjugate of z that means a plus ib is equal to a minus ib ইয়াৰ পৰা a cancel এটো ইফালে যদি আমি ট্ৰান্সপোজ কৰো এটা গল 2 ib equal to 0 দেন আমি লিখিব পাৰো ib equal to 0 এটা এটো যদি ইয়াতে বহাই দিও তেন্তে আমাৰ যেটো z হ'ব এটো হৈ যাব তোমাৰ a plus 0 so z equal to কি হৈ গল a now real number is equal to a means real number eto sorry complex number is equal to a that means z is purely real number eto proof হৈ যায় এটা বিশুদ্ধ কি বাস্তৱ সংখ্যা হয় সো এটো আমি proof করলো সো এনেকুৱা আৰু এটা প্ৰবলেম আছে যে আমি যদি এনেকৈ লিখো যে if z is equal to conjugate of z then prove that z is imaginary number এটো তোমালোকে চেষ্টা কৰিবা proof কৰিবলৈ তোমালোকৰ কাৰণে এৰি দিছো ঠিক আছে এটা আমি যাও থাৰ্ড প্ৰপাৰ্টি লৈ সো ইয়াত থাৰ্ড প্ৰপাৰ্টিত আমাৰ কি আছে যে conjugate of z is equal to z ঠিক আছে আমি যদি z conjugateৰ যদি conjugate ললো সো z conjugate আমি লৈছো z conjugateৰ যদি আমি conjugate ললো তেন্তে এটো আমাক আকৌ ঘূৰাই z দি দিব যেনেকৈ আমাৰটা যদি আছে z equal to a plus ib ঠিক আছে ইয়াৰ আমি conjugateটো উলাই দিলু তেটো গল a minus ib আকৌ ইয়াৰ যদি আকৌ conjugate ললো তেতে হ'ব কি চোৱা conjugate মানে গল এই যেটো ইমাজিনাৰি পাৰ্ট আছে ইয়াৰ সাইনটো চেঞ্জ হৈ যাব ৰিয়েল পাৰ্টটো এজ ইট ইজ থাকিব সাইন কোনো চেঞ্জেস নহয় সেটো হৈ যাব তোমাৰ a plus ib ঠিক আছে তেনে আমি কি দেখিলো this is equal to this that is why you can say that z will be equal to conjugate of z ঠিক আছে সো এটো গল আমাৰ প্ৰপাৰ্টি নাম্বাৰ 3 সো নেক্সট প্ৰপাৰ্টি হৈ গল নাম্বাৰ 4 যদি আমি z ৰ লগত z এটা জটিল সংখ্যা বা কমপ্লেক্স নাম্বাৰ ইয়াৰ লগত যদি আমি কনজুগেট অফ z এড কৰি দিও তেন্তে কি আহিব চোৱা এটো হৈ গল a plus ib plus a minus ib সো ইয়াতে চোৱা আমাৰ a পাৰ্টটো কেনসেল আউট হৈ গল ইয়াতে থাকিলে twice a আৰু এই যেটো twice a এটো গুটেইটো কি হয় ৰিয়েল পাৰ্ট সো আমি যদি এটা z ৰ লগত z ৰ কনজুগেট যদি এড কৰো তেন্তে আমি কি পাও এটো আমি পাও real means বাস্তৱ part of z real part of z similarly number 5 আছে আমি যদি z ৰ লগত z conjugate subtract কৰো similarly এনেকুৱা এটো হৈ যাব তোমাৰ imaginary part of z ঠিক আছে যে আমি কাল্পনিক ভাগটো পাম ঠিক আছে এটো হৈ গল নেক্সট নাম্বাৰ 6 হয় নাম্বাৰ 6 প্ৰপাৰ্টি আছে যে যদি আমি z ৰ লগত z conjugate multiply কৰি দিও ঠিক আছে তেনে আমাৰ কি হ'ব চোৱা a plus ib into a minus ib which is equal to a square plus ib sorry to minus aba a square minus ib whole square which is equal to a square plus b square কেনেকৈ আহিলে সো i square করলে কিমান হবে -1 এটা -1 আৰু ইফালে মাইনাস তো প্লাস হৈ যাব সো a square plus b square না এটো বুজাই এটো কি হয় যেটো a square plus b square হয় সো এটা মই মডুলাস অফ z লিখি দিছো মডুলাস অফ z means what
সো মডুলাস অফ জেডটো মনত ৰাখিবা মডুলাস অফ জেড ইজ ইকুৱেল টু স্কুৱেৰ ৰুট অফ এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ ইফ কমপ্লেক্স নাম্বাৰ ইজ এ প্লাছ আই বি ঠিক আছে এইটো মই মই ডিছকাছ কৰিম ইয়াৰ পিছৰ কনচেপ্টখিনিত তো মনত ৰাখিবা মডুলাস অফ জেড ইজ ইকুৱেল টু এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ কেনেকৈ হয় চোৱা ইয়াৰ স্থানাংক কিমান আছে 0,0 আৰু জেডৰ স্থানাংক কিমান হ'ব এ আৰু বি তো আমি যদি ইয়াৰ ডিষ্টেঞ্চটো ফাইণ্ড কৰোঁ তো ডিষ্টেঞ্চটো কেনেকৈ ফাইণ্ড কৰিব পাৰোঁ a minus 0 whole square plus b minus 0 whole square ঠিক আছে ডিষ্টেঞ্চটো কেনেকৈ ফাইণ্ড কৰিব পাৰোঁ সো এইটো আমি ফাইণ্ড কৰিব পাৰোঁ a minus 0 whole square এটা এনেকৈ ফাইণ্ড কৰিব পাৰোঁ বা আমি পাইথাগোৰাছ থিওৰেম ইউজ কৰিব পাৰোঁ কেনেকৈ হ'ব বেছ স্কুৱেৰ প্লাছ পাৰপেণ্ডিকুলাৰ স্কুৱেৰ হাইপোটেনিউছ স্কুৱেৰ ইকুৱেল টু বেছ স্কুৱেৰ প্লাছ পাৰপেণ্ডিকুলাৰ স্কুৱেৰ সেইটো আমি ইউজ কৰিব পাৰোঁ তেতিয়া কি হৈ যাব a স্কুৱেৰ প্লাছ b স্কুৱেৰ সো ইয়াৰ স্কুৱেৰটো ইয়াত আহিলে কি হৈ যাব স্কুৱেৰ ৰুট সো মডুলাস অফ জেড ইকুৱেল টু a স্কুৱেৰ প্লাছ b স্কুৱেৰ হৈ যায় সো এইটো হৈ গ'ল বাট a স্কুৱেৰ প্লাছ b স্কুৱেৰ অনলি থাকিলে স্কুৱেৰ ৰুটটো ইফালে আহিলে এইটো কি হৈ যাব এইটো হৈ যাব তোমাৰ মডুলাস অফ জেড হোল স্কুৱেৰ সো ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে জেড ইনটু জেড কনজুগেট ইজ ইকুৱেল টু মডুলাস অফ জেড স্কুৱেৰ ঠিক আছে এইটো হ'ল আমাৰ প্ৰপাৰ্টি নাম্বাৰ 6 নেক্সট নাম্বাৰ 7 প্ৰপাৰ্টি আমি ডিছকাছ কৰিব পাৰোঁ যে কনজুগেট অফ sum of two complex number is equal to conjugate of their individual complex number তাৰ মানে z1 plus z2 conjugate সমান হ'ব z1 conjugate plus z2 conjugate সেইটো আমি প্ৰুফ কৰিব পাৰোঁ ঠিক আছে যেনেকৈ z1 কেইবাটা লৈ লোৱা সো ইয়াতে মই বুজাই দি আছোঁ এটা আমি লৈ ল'লোঁ a plus ib এটাৰ লগত যোগ কৰি ইয়াৰ কনজুগেটটো সৰি z2 ধৰা c plus id এইটো হৈ গ'ল এতিয়া এইটো আমি কেনেকৈ লিখিব পাৰোঁ a plus c into plus i b plus d এনেকৈ লিখিলোঁ ইয়াৰ যদি কনজুগেট লৈ লোৱা তেতিয়া কি হৈ যাব নেগেটিভ হৈ যাব সো a plus c minus i b plus d সো এইটো পাৰ্ট এটা হৈ গ'ল য'ত আমি কনজুগেট এইটো পাৰ্ট কৰিলোঁ এতিয়া ইয়াক ছেপাৰেট ওলাই দিয়া যে z1 কনজুগেট z2 কনজুগেট সেইটো কি হ'ব সো ইয়াতে এইটো মই ইয়াতে কৰি দিওঁ সো এতিয়া এই পাৰ্টটো আমি ওলাওঁ চোৱা z1 কনজুগেট এইটো হৈ যাব a minus ib আৰু z2 কনজুগেট এইটো হৈ গ'ল c minus i d দুটাকৈ এড কৰি দিয়া z1 কনজুগেট প্লাছ z2 কনজুগেট ইকুৱেল টু a minus ib প্লাছ c minus id এইটো হৈ যাব a প্লাছ c ঠিক আছে মাইনাছ কমন লৈ পেলাই i b প্লাছ d সো আমি কি দেখিলোঁ এই পাৰ্টটো দুটা সেম আছে ডেট মিনছ z1 প্লাছ z2 কনজুগেট সাম অফ z1 প্লাছ z2 কনজুগেট ইকুৱেল টু conjugate of z1 plus conjugate of z2 ঠিক আছে এইটো প্ৰুফ হৈ যায় সো এই প্ৰকাৰে আমি এইটো প্ৰুফ কৰিব সিমিলাৰলি এটা যদি 8 নম্বৰ প্ৰপাৰ্টি আমি চাওঁ সো z1 minus z2 conjugate equal to conjugate of z1 minus conjugate of z2 to z2 ঠিক আছে সো এইটো এনেকৈ আমি প্ৰুফ কৰিব পাৰোঁ সিমিলাৰলি ইয়াৰ যদি প্ৰডাক্ট কৰোঁ সেইটো মই বুজি দিওঁ ইয়াৰ যদি আমি প্ৰডাক্ট কৰোঁ চোৱা প্ৰডাক্ট কৰিলে কেনেকৈ হ'ব z1 into z2 whole conjugate is equal to conjugate of z1 into conjugate of z2 so এইটো আমাৰ প্ৰপাৰ্টি হৈ যায় তোমাৰ 9 প্ৰপাৰ্টি হৈ যাব 9 ঠিক আছে এতিয়া ইয়াৰ 10th প্ৰপাৰ্টি আছে 10th প্ৰপাৰ্টিটো আছে যে z1 by z2 whole conjugate is equal to conjugate of z1 by conjugate of z2 এইটো এনেকৈ প্ৰুফ কৰিব পাৰা যায় সো ফ্ৰেণ্ডছ এইখিনি হৈ গ'ল আমাৰ প্ৰপাৰ্টিজ সো নেক্সট ভিডিঅ'ত আমি ডিছকাছ কৰিম এক্সাৰচাইজৰ কুৱেশ্যন এনচাৰ তেতিয়ালৈকে তোমালোকে যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ডণ্ট ফৰগেট লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব এণ্ড থেংক ইউ ফৰ ৱাচিং